যোৰহাটত সামাজিক ন্যায় আৰু জিলা প্ৰশাসনৰ উদ্যোগত ড্ৰাগছ বিৰোধী সজাগতা সভা। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ আৰু যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জনপথ সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু বৃহত্তৰ চন্দননগৰ সমন্বয় মঞ্চৰ সহযোগত চন্দননগৰৰ জনপথ সাংস্কৃতিক বিকাশ কেন্দ্ৰত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈছে। সভাত সহকাৰী আয়ুক্ত শিক্ষানাথ, শিক্ষাবিদ কমলজ্যোতি গগৈ, প্ৰণৱ বৰুৱা, চিকিৎসক ডাক্তৰ অমৰেন্দ্ৰ ডেকা, ডাক্তৰ বিপুল বৰুৱা, ডাক্তৰ অৰুণ শইকীয়াকে প্ৰমুখ কৰি কেইবাগৰাকীও আৰক্ষী বিষয়া উপস্থিত থাকে। পোনপ্ৰথমে আজি যোৰহাট জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ তথা আমাৰ বৃহত্তৰ চন্দননগৰ সমন্বয় মঞ্চ আৰু জনপথ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা যি এক ড্ৰাগছ বিৰোধী সজাগতা সভা, সেয়া এক সফলতাপূৰ্বকভাৱে সম্পন্ন হৈ আছে। আৰু মূল প্ৰথমে ইয়াৰ যদি আমি পাতনি মেলোঁ, ইয়াৰ গোটেই হিষ্ট্ৰীটো যোৱা 9-10 মাহ ধৰি যি আমাৰ এক জাগৰণ চলিছে চন্দননগৰত, এই সমগ্ৰ ড্ৰাগছ বিৰোধী অভিযানক এই অভিযানটোক আচলতে এক সাকাৰ ৰূপ তথা আৰু ভৱিষ্যতৰ কাৰ্যপন্থাবোৰ নিৰ্ধাৰণ কৰিবলৈ এই সভাৰ আয়োজন কৰা হৈছিলে। আৰু এই সভাত আমাৰ যোৰহাট জিলাৰ ভিন্ন বিভাগৰ সমূহ নেতৃস্থানীয় ব্যক্তি, বিভিন্ন বিভাগৰ মুৰব্বীসকল আৰু সমাজৰ সাংবাদিক বন্ধুসকল, আমাৰ সমাজৰ বুদ্ধিজীৱী সকলো আহি উপস্থিত হৈছে। বৃহত্তৰ চন্দননগৰবাসী সকলো ৰাইজৰ সহায় সহযোগত আজি সভাখন আমি পাতিছোঁ। আমাৰ মূল মন্ত্ৰ এটাই যে ছে ন' টু ড্ৰাগছ, ছে য়েছ টু লাইফ। আমি বিচাৰিছোঁ যিটো যোৰহাটৰ সামগ্ৰিক প্ৰেক্ষাপটত যিখিনি আমাৰ ড্ৰাগছৰ ভয়াৱহতা আমি সকলোৱে উপলব্ধি কৰিছোঁ, সকলোৱে দেখা পাইছোঁ। ইয়াৰ ফলশ্ৰুতিত কি ঘটনা সংঘটিত হৈছে, কি সামাজিক বিশৃংখলতাৰ সৃষ্টি হৈছে। সেই বিশৃংখলতাখিনিক আমি আচলতে আওকাণ কৰি আমি আগবাঢ়িব নোৱাৰোঁ। তাৰ কাৰণে আমি এক চেনেলাইজ কৰি আমি সকলো গণজাগৰণটো আচলতে এক সঠিক দিশত আগবঢ়াবলৈ এই সভাসমূহৰ অতি প্ৰয়োজনীয় আছে। কাৰণ এই কাৰ্যপন্থাসমূহ আচলতে গ্ৰাউণ্ডত উপলব্ধি হয়, গ্ৰাউণ্ডত কাৰ্যকৰী হয়। কোনোবা AC ৰুমত বা কোনোবা ডাঙৰ কোঠাত আচলতে এইবোৰ কাৰ্যপন্থাবোৰ গ্ৰহণ কৰিলে আচলতে ইয়াৰ প্ৰকৃত ফল আমি নাপাওঁ। গতিকে DC মহোদয়ক এইখিনিতে ধন্যবাদ জনাইছোঁ, তেওঁ কিয়নো অলৰেডি আমাৰ ক্ষেত্ৰ অধ্যয়ন কৰিছিলে। আমি ইতিমধ্যে সেই সূত্ৰে ড্ৰাগছৰ বিৰুদ্ধে অভিযানৰ ফল মানে এটা আউটকাম হিচাপে আমি 60টা ষ্ট্ৰীট লাইট আমাৰ ৰাইজৰ নিজৰ অনুদান, নিজৰ গাঁঠিৰ ধন ভাঙি আমি ইতিমধ্যে স্থাপন কৰিছোঁ। আৰু সেই সূত্ৰে DC মহোদয়ে ক'লে যে বিধৰ গ্ৰাউণ্ডত এটা প্ৰপাৰ ইম্পেক্ট পৰিব লাগে। আমাৰ এখন বৃহৎ সভাৰ আয়োজন কৰিছোঁ। আশা কৰোঁ এই সভাসমূহে নতুন দিগন্তৰ সূচনা কৰিব আৰু যোৰহাটবাসী তথা অসমবাসীক এক ড্ৰাগছ বিৰোধী অভিযানক আৰু জোৰদাৰ কৰিবলৈ আমি সকলোৰে পৰা সহায় সহযোগ পাম। ধন্যবাদ। জয় অসম। চন্দননগৰ জনসাংস্কৃতিক কেন্দ্ৰত আজি জিলা প্ৰশাসন, সামাজিক ন্যায় মন্ত্ৰালয়ৰ সহযোগত আৰু কেইবাটাও আমাৰ সংস্থা আছে, NGO, তেখেতসকলৰ সহযোগত এখনি সজাগতা সভা আৰম্ভ হৈছে। ড্ৰাগছমুক্ত ভাৰত, ড্ৰাগছমুক্ত অসম, ড্ৰাগছমুক্ত যোৰহাট, আৰু আমি কৈছোঁ যে ড্ৰাগছমুক্ত চন্দননগৰ হওক। এই অভিযানৰ বাবে চন্দননগৰ ৰাইজে, বিশেষকৈ মহিলা সমিতি, সাংস্কৃতিক আমাৰ বিকাশ কেন্দ্ৰ আদি কৰি আমি সমন্বয় মঞ্চ আমি গঠন কৰিলোঁ। সমন্বয় মঞ্চৰ মই এজন সভাপতি হিচাপে কওঁ যে চন্দননগৰত ৰাইজে যথেষ্টখিনি ড্ৰাগছমুক্ত কৰিবলৈ সক্ষম হৈছে। আমাৰ লগত ছেক্ৰেটেৰী আছে প্ৰণৱ মিলন, আৰু আমাৰ লগত আমাৰ জিলা প্ৰশাসনৰ পৰাও এখেতসকল আহিছে। এখেতসকলে যি আমাক উৎসাহ যোগালে, যি সহায় কৰিলে, উপায়ুক্ত মহোদয় নিজে আহি ইয়াত আমাৰ ষ্ট্ৰীট লাইট আমি সংস্থাপন কৰিলোঁ। ৰাইজে টকা পইচা তুলি এই চলাৰ লেম্পবোৰ তেখেতে খুব ভাল পালে, আৰু তেখেতেও জিলা পৰিষদৰ পৰা আৰু কেইটামান লগাই দিলে। আমি ইতিমধ্যে 60টামান এনেধৰণে ক্ৰয় কৰি লগালোঁ যে ৰাতি বিয়লি আমাৰ VDPৰ কাৰণে সুবিধা হয়। ইয়াৰ উপৰি ডিজিটেল এখন ডাইৰেক্টৰী কৰিছে, যাতে ৰাতি কোনোবা সোমালে ডাইৰেক্টৰীত তেওঁলোকৰ নামটো থাকে। আমি সেইমতে যিকোনো বাহিৰা মানুহক যধে মধে প্ৰৱেশ কৰাব নোৱাৰোঁ। বিশেষকৈ আমি দেখা পাইছিলোঁ যে এই অঞ্চলৰ মাজেদি ড্ৰাগছ পেডলাৰসকল আহি তেওঁলোকে বিক্ৰী কৰে। কেইজনমান ইয়াৰে ক্ৰয় কৰা আৰু বিক্ৰী কৰা লোক আছিল। সেইসকলক আমি ঘৰত গৈ ৰাইজে তালাচী চলালোঁ আৰু তেওঁলোকক সতৰ্ক কৰি দিলোঁ যাতে চন্দননগৰত কোনো ড্ৰাগছ ব্যৱসায় হ'ব নোৱাৰে। কিন্তু এই ঘটনাটো এই কাৰণেই হ'ব লগা হ'ল যে বেদাংগ ভূষণ বৰুৱা নামৰ এজন যুৱকক বহাগ বিহুৰ সময়ত ইয়াত ড্ৰাগছ আসক্তা প্ৰায় 7-8টা ল'ৰাই হত্যা কৰিলে। গতিকে এনে এটা অমানৱীয় কাৰ্য এখন সুস্থ শান্তিপূৰ্ণ ছ'চাইটিয়ে কেতিয়াও হ'বলৈ দিব নোৱাৰে। গতিকে ড্ৰাগছ আসক্ত হ'লে কি হয় সকলো ৰাইজে
উপলব্ধি কৰিব। চৰকাৰে প্ৰচেষ্টা সজাই চলায়, পুলিচ বিভাগে প্ৰচেষ্টা সজাই চলায়, কিন্তু ৰাইজ যদি সতৰ্ক নহয় কেতিয়াও যোৰহাটৰ পৰা বা আমি ভাৰতৰ পৰা ড্ৰাগছমুক্ত কৰিব নোৱাৰোঁ। শেষত এটাই কথা কওঁ, ড্ৰাগছ আইন যিখন আছে এই আইনখন সংশোধন হ'ব লাগে। এজন পাব্লিক হিচাপে মই এইটোৱে ক'ব পাৰোঁ, সংসদত বিধানসভাত এই আইনখন সংশোধন কৰি দিলে আমি ড্ৰাগছমুক্ত ভাৰত, ড্ৰাগছমুক্ত অসম, ড্ৰাগছমুক্ত যোৰহাট আমি কৰিব পাৰিম। ধন্যবাদ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, এইটো গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইমৰ পাছত।